জিন্দাবাদ জিন্দাবাদ আলফা মুর্দাবাদ 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 পিতা পুত্ৰৰ হত্যাই কঁপাইছে তিনিচুকীয়া বন্ধত স্তব্ধ সমগ্ৰ তিনিচুকীয়া জিলা ৰাজপথত ক্ষুব্ধ জনতাৰ আলফা মুৰ্দাবাদ ধ্বনি এটা কাল সন্ধ্যা আৰু এটা নিৰীহ পৰিয়াললৈ অকস্মাতে নামি অহা অবিশ্বাস্য বিভীষিকা আলফা স্বাধীনৰ গুলীত থকা সৰকা হৈ পৰিল বৰডুমচাৰ কোনজান শিমলুগুৰি নিবাসী পিতা পুত্ৰ অন্তেশ্বৰ মহন্ত আৰু কৰুণ মহন্তৰ শৰীৰ চোৰাংচোৱাগিৰিৰ অভিযোগত আলফাই কৰা এই হত্যাকাণ্ডই বৰ্তমানে উত্তপ্ত কৰি ৰাখিছে তিনিচুকীয়া জিলা এই হত্যাকাণ্ডৰ প্ৰতিবাদত সদৌ মৰাণ ছাত্ৰ সন্থাই আহ্বান জনোৱা তিনিচুকীয়া জিলা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰে জিলাখনত বিভিন্ন স্থানত ছাত্ৰ সংগঠনটোৰ সদস্যসকলে টায়াৰ জ্বলাই অৱৰোধ কৰে ৰাজপথত আলফা মুৰ্দাবাদ ধ্বনিও দিলে প্ৰতিবাদকাৰীয়ে খিলঞ্জীয়াসকলক যিদৰে বৰ্বৰতাৰে হত্যা কৰিব লৈছে এই হত্যা কিন্তু কেতিয়াও সহ্য কৰা নহ'ব মৰাণ ছাত্ৰ সন্থাই কিন্তু ইয়াত তীব্ৰ প্ৰতিবাদ জনাইছে আৰু মৰাণ ছাত্ৰ সন্থাই যদি তেনেকুৱা ছাত্ৰত যিকোনো উগ্ৰপন্থী সংগঠনে নহওক যদি খিলঞ্জীয়া লোকসকলক যদি হত্যা কৰিব তেন্তে কিন্তু ইয়াৰ প্ৰত্যুত্তৰ কিন্তু তেওঁলোকেও পাব হত্যাকাৰী আলফা সদস্যক শীঘ্ৰে কৰায়ত্ব কৰি উপযুক্ত শাস্তি বিহাৰ লগতে ভুক্তভোগী পৰিয়ালটোক উপযুক্ত ক্ষতিপূৰণ দিয়াৰো দাবী মৰাণ ছাত্ৰ সন্থাৰ যি দুজন ব্যক্তিক গুলিয়াই হত্যা কৰা হ'ল আটাইকেইজন ব্যক্তিক কিন্তু এইখন জিলা প্ৰশাসনে অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে আৰু গ্ৰেপ্তাৰ কৰি জেল সাজুলৈ প্ৰেৰণ কৰিব লাগে আৰু ইয়াৰ লগে লগে ক্ষতিগ্ৰস্ত পৰিয়ালক এইখন অসম চৰকাৰে 1 কোটি টকাকৈ তেখেতসকলক এককালীন সাহায্য প্ৰদান কৰিব লাগে আলফাৰ বাবে মৰাণ জনগোষ্ঠীৰ লোকসকল পূৰ্বতে পৰা হাৰাশাস্তিৰ সন্মুখীন হৈ অহা বুলিও ক্ষোভ বুজাৰে সংগঠনটোৱে যেতিয়াৰ পৰা আলফা জন্ম হ'ল তেতিয়াৰ পৰাই কিন্তু মৰাণসকলক কিন্তু অত্যাচাৰ কৰা হৈছে মৰাণসকলৰ ঘৰত আহি কিনে তেখেতসকলে ভাত খাইছে এফালে ভাত খায় এফালে আনফালে ওলাই যায় পিছ মুহূৰ্ততে আৰ্মি আহে সেই ঘৰক অত্যাচাৰ কৰে তিনিচুকীয়াৰ পৰা বিপ্লৱ চেতিয়া ডিগবৈৰ পৰা মনোৰঞ্জন দাস আৰু ডুমডুমাৰ পৰা সুজিত দেৱ ৰিপৰ্ট প্ৰাগ নিউজ ৰাতিপুৱালে বৃহস্পতিবাৰ কিন্তু এইটো বৃহস্পতিবাৰ ভাৰতীয় ৰাজনীতিৰ বাবে ভীষণ গুৰুত্বপূৰ্ণ কাৰণ এই বৃহস্পতিবাৰটোত গুজৰাটে ভোট দিব